হাতৰে গাংগাৰু ডিঙি চাই গৰাই দিম ডিঙি চাই গৰাই দিম ডিঙিৰে খেৰু চাই গৰাই দিম। নিশ্চয়কৈ আজি বছৰৰ শেষৰটো দেওবাৰ বনভোজস্থলীসমূহত বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে একেলগে এসাঁজ খোৱাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ এয়া আচলতে দৰঙৰ ঐতিহাসিক স্থান, যি স্থানত আচলতে বিভিন্ন প্ৰান্তৰ পৰা অহা বনভোজ দলসমূহে একেলগে আনন্দ ফুৰি এসাঁজ খোৱাৰ পৰিৱেশ আমি আনন্দ ফূৰ্তি পৰিৱেশৰ মাজলৈ গৈছোঁ। ভৰ যায় जिस रास्ता से गुजरे ओ तू फूलों से भर जाए तू पातर चूले तू गोरी ओ हीरा बन जाए एक ही तू ही धनवान है गोरी बाकी सभी कंगाल। সুন্দৰ 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 আমি কথা পাতিবলৈ চেষ্টা কৰিম। এক সুন্দৰ পৰিৱেশ, আনন্দ ফূৰ্তিৰ পৰিৱেশ, যিহেতু আজি বছৰৰ শেষৰটো দেওবাৰ আৰু আনন্দ ফূৰ্তিৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। একেলগে এসাঁজ খোৱাৰ পৰিৱেশ, বছৰৰ শেষ বছৰটো বিদায় দি বছৰৰ শেষ সপ্তাহটোত আমি একেলগে এনেকৈ প্ৰতি বছৰতে আমি বনভোজ খাওঁ আৰু আমি কৰ্মসূত্ৰে আমি গুৱাহাটীত যাওঁ আটাইখিনি, আৰু এই গোটেই গুৱাহাটীত যোৱা আটাইখিনি মানুহে আমি লগ লাগি পেলাই আমি বনভোজটো খাবলৈকে আহোঁ। আৰু আমাৰ এই বছৰটোক আমি বিদায় দিবৰ কাৰণে কৰিছোঁ আৰু নতুন বছৰটোক স্বাগতম জনাবৰ কাৰণে আমি এই বনভোজত থলী একেলগে এসাঁজ খোৱাৰ এটা পৰিৱেশ হোৱাৰ লগত ভাল লাগে। মনটো বহুত বছৰটোৰ কাৰণে এটা এনাৰ্জি পোৱা যায়। নতুন আগন্তুক বছৰটোৰ কাৰণে আমি এটা এনাৰ্জি ল'বৰ কাৰণে আহিছোঁ আচলতে ইয়াতে, আৰু আমি এই নতুন বছৰটোক স্বাগতম জনাবৰ কাৰণে আমি গোটেইখিনি লগ লাগিছোঁ আৰু ইয়াৰ পৰা আমি এটা নতুনকৈ এনাৰ্জি টেবলেট পাম বুলি আমি ভাবিছোঁ। একেলগে বাছত যায়, একেলগে লগ হয়, কিন্তু একেলগে এসাঁজ খোৱাৰ পৰিৱেশ নাহে। আমাৰ একেলগে আমি বিভিন্ন ঠাইৰ মানুহ, আমি মঙলদৈ কোনোবা আছোঁ, কোনোবা বদলগুৰি আছোঁ, কোনোবা আমি চিপাঝাৰৰ আছোঁ, কোনোবা ডুমুৰি চকীৰ আছোঁ, আমি এনেকৈ একেলগে আছোঁ। আমি বছৰ আমি বাছখনত আমি একেলগে যাওঁ হাঁহি ফূৰ্তি কৰি, কিন্তু আমাৰ একেলগে খোৱাৰ এটা পৰিৱেশ নহয়। আৰু বছৰৰ শেষত এই ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কি বনাইছে দাদা? কি বনাইছে এইটো মাংস বনাইছোঁ, মাছ বনালোঁ, তৰকাৰী বনালোঁ, দালি বনাই আছোঁ। এতিয়া মাংস ইতিমধ্যে সাজু হৈছে, আমি বনোৱা ৰেডি হৈছে। দেখিছোঁ দালি সাজু, মাংস বনাবৰ কাৰণে সাজু, চব্জি সাজু, আৰু আছে বনভোজ দল। আমি সেয়া পৰিৱেশ দেখুৱাম, যিহেতু বনভোজস্থলীসমূহৰ আনন্দ ফূৰ্তিৰ এক পৰিৱেশ। দৰঙৰ বনভোজস্থলীসমূহত এয়া দেখুৱাইছোঁ। আচলতে বনভোজস্থলীত বিভিন্ন ধৰণে বিভিন্ন ব্যঞ্জন সাজু কৰা হৈছে। দাদা কি বনাইছে? কি বনাইছে? কবি আৰু আলু। কবি আলু আৰু কি আছে? মাংস আছে, হাঁহৰ মাংস আছে, ব্ৰইলাৰ। ক'ৰ পৰা আহিছে আপোনালোক? আমি আছোঁ বৰাহাট। মহিলাসকলক দেখিছোঁ, আচলতে মহিলাসকলেও আনন্দ ফূৰ্তিৰে এসাঁজ খাবৰ কাৰণে বনভোজস্থলীত আহি উপস্থিত হৈছে। অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। একেলগে এসাঁজ খোৱাৰ পৰিৱেশ, একেলগে এসাঁজ খোৱাৰ পৰিৱেশ নহয়, ব্যস্ত থাকে সকলো, তাৰ মাজত এদিন ওলাই আহে। এদিন ওলাই আহিছোঁ আৰু তো মনৰ আনন্দত মানে সকলোৱে একেলগে আমাৰ গোটেই ফেমিলি হয়, সেইকাৰণে ইমান ব্যস্ত জীৱনৰ মাজতো আমি মানে এদিন যাতে সকলোৱে একেলগে মিলি এসাঁজ খাব পাৰোঁ, অলপ মানে মনৰ সন্তুষ্টিৰ বাবে আহিছোঁ। আৰু মনৰ সন্তুষ্টি আৰু এটা গীত জড়িত হালিকি চৰায়ে কিৰিলিপা পাৰিছে, কিৰিলিপা পাৰিছে গছৰ গুটি খাবলৈ পায়। আমি নাচনীয়ে কিৰিলিপা পাৰিছোঁ, কিৰিলিপা পাৰিছোঁ, বিহু অহাৰ বতৰেই গাই। ক'ৰ পৰা আহিছে? ক'ৰ পৰা? আমি টংলা বৰাঘাটৰ পৰা। একেলগে লগ হোৱাৰ সুযোগ নাথাকে, এটা সুযোগ পাইছে হয়, ভাল লাগিছে। আমি গোটেইবোৰ আমাৰ ফেমিলিৰ দৰে হয়, আমাৰ মামা মামী এনেকৈ পেহা পেহী এনেকৈ আহিছোঁ ঘৰৰ মানুহে। আজি ওচৰতে, ইমান দূৰ নহয় বাৰু, ওচৰতে লগে ভাগে খাওঁ বুলি এসাঁজ। হয়, যিহেতু পৰিয়াল যদিও একেলগে লগ হোৱাৰ পৰিৱেশ নাপায়, এই সুযোগটো আপোনালোকে গ্ৰহণ কৰিছে। হয়, সেই সুযোগটো আমি গ্ৰহণ কৰিছোঁ। আমি গোটেইখিনিয়ে কিবা নহয় কিবা এটা কামত ব্যস্ত আছোঁ, সেইকাৰণে এই সুবিধাটো লৈছোঁ। গোটেইখিনি আমাৰ ফেমিলিয়ে হয়, আমাৰ মানে বৌ, দাদা,
ভতিজা বোৱাৰী এনেকৈ গোটেইখিনি আমাৰ ঘৰৰে হয় এইটো জোৱাইয়ে বনাই আছে ডাঙৰ জোৱাই সেইটো ডাঙৰ ভতিজা জোৱাই আমাৰ যি জোৱাইও আহিছে কি আছে আজি কি আছে এপাক দেখাব দেখাম ইয়াত আছে আমাৰ 4টা হাঁহ আনিছোঁ তাৰপিছত দালি চব্জি গাহৰি আনিছোঁ ব্ৰইলাৰৰ চুঙা বনাব আমাৰ বোৱাৰী এজনী আছে কাৰ্বি আংলঙৰ পৰা আনিছোঁ তেওঁ চুঙা বনাব তাৰপিছত হাঁহ নোখোৱা মানুহ আছে লোকেল মুৰ্গী আনিছোঁ এনেকৈ আমি গোটেইখিনি বিভিন্ন ব্যঞ্জনৰ পৰা মানে আমি আজি খাম আৰু এতিয়া আমি ইতিমধ্যে ব্ৰেকফাষ্ট কৰিলোঁ লগতে খুতুৰা শাক আনিছোঁ হয় একেলগে এসাঁজ লগতে বিভিন্ন ব্যঞ্জন লৈ আমি তাৰমানে আজি লখিমপুৰ আনন্দ ফূৰ্তি নিশ্চয়কৈ আনন্দ ফূৰ্তিৰ পৰিৱেশ আমি পুনৰ দেখুৱাম ইতিমধ্যে সাজু কৰি তোলা হৈছে একেলগে খোৱাৰ সুযোগ এটা হৈছে আমি যিহেতু পৰিয়ালকেন্দ্ৰিক হিচাপে আহিছোঁ আৰু মানুহখিনি একেলগে লগ নহয় বিয়া বাৰুৰ ক্ষেত্ৰত বিভিন্ন ঠাইলৈ বিয়া বাৰু হৈ গৈছে কিন্তু এই পৰিয়ালবিলাক আজি একেলগে মাতি কেনে তাৰমানে আমি সকলোৱে আজিৰ দিনটোত একেলগে এটা ঐতিহাসিক যিহেতু লখিমপুৰ পুখুৰী আমাৰ দৰঙৰ এটা ঐতিহ্য আমি যদিও BTAD আছিলোঁ এতিয়া বৰ্তমান আমি দৰঙলৈকে আহিছোঁ অবিভক্ত দৰং যেতিয়া আৰু ঐতিহাসিক পুখুৰী হিচাপে আমাৰ এই অঞ্চলৰ সৰ্ববৃহৎ পুখুৰী বুলি লখিমপুৰ আৰু বুঢ়ীনগৰ পুখুৰীকে আমি জানো আৰু ইয়াৰ এটা ঐতিহ্য আছে আৰু পৌৰাণিক যিহেতু আমাৰ আৰু সেইটো জনা হ'ল আৰু আজিৰ প্ৰজন্মই ধৰ এই নতুন প্ৰজন্মটো এই লখিমপুৰ পুখুৰী এওঁলোকৰ ঘৰ দূৰত হয় কিন্তু আজি আমি তেওঁলোকক দেখুওৱা হ'ল আৰু ইয়াতে মীন উৎপাদনৰ যে এটা ভাল কেন্দ্ৰ হৈ আছে দৰঙৰ সেইটো এটা ভাল এটা সম্পদ আৰু অসমৰ সম্পদ নিশ্চয়কৈ অসমৰ সম্পদ য'ত যিটো স্থান নেকি বনভোজস্থলীও আৰু বনভোজস্থলী বুলি কোৱাৰ লগে লগে এই ধৰণৰ আনন্দৰ পৰিৱেশ দেখিবলৈ পোৱা যায় একেলগে এসাঁজ খোৱাৰ পৰিৱেশ দেখিবলৈ পোৱা যায় বিভিন্ন ব্যঞ্জনেৰে একেলগে এসাঁজ খাবৰ কাৰণে পৰিয়াল একেলগ হৈ আহিছে আৰু এক আনন্দ ফূৰ্তিৰ পৰিৱেশ যিহেতু বছৰৰ শেষ পুৰণিক বিদায় নতুনক আদৰাৰ যেন প্ৰস্তুতি আৰু একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত বনভোজস্থলীসমূহত ব্যতিক্ৰম নহয় দৰঙতো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ